আপোনালোকে মাদ্ৰাছাৰ ছাত্ৰসকলক দেখিছে, এই ছাত্ৰই হয়তো এদিন হাফেজ হ'ব, কাৰী হ'ব, ডক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়োৱাৰ ব্যৱস্থা কৰিছে ছাত্ৰসকলক একে হুচেইনি মেমৰিয়েল একাডেমীয়ে। ইয়াৰ পৰা তেওঁলোকে মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ লগতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰিব। আসসালামু আলাইকুম, মই বৰ্তমান উপস্থিত আছো দাঁতিয়ালগুৰি ঈদগাহ ফিল্ডত, আৰু আপোনালোকে ঈদগাহ ফিল্ডত এক ব্যাপক আয়োজন দেখিছে, আৰু এই আয়োজন কি উপলক্ষে কৰিছে আপোনালোকক মই জনাই আছো। আজি একে হুচেইনি যি মেমৰিয়েল একাডেমী আছে, সেই একাডেমী শুভ উদ্বোধন কৰিব। এতিয়াৰ পৰা মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে স্কুলীয় শিক্ষা গ্ৰহণ কৰিব পাৰিব, আৰু এই সুবিধা কৰি দিছে একে হুচেইনি মেমৰিয়েল একাডেমীয়ে। একে হুচেইনি মেমৰিয়েল একাডেমী শুভ উদ্বোধন কৰিব মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ লগতে উপস্থিত থাকিব ডক্টৰ ফৰিদুল হুছেইন চাহাব আৰু দাঁতিয়ালগুৰি লাখৰিঘাট অঞ্চলবাসী ৰাইজ। ছাত্ৰসকলে অতিথিসকলক আদৰিবলৈ প্ৰস্তুতি চলাই আছে, আৰু ইয়াৰ আগধৰিছে মইনুল হক চৌধুৰী ছাৰে। এই লাখৰিঘাট অঞ্চলৰ বাবে এটি ভাল খবৰ বুলি ক'ব লাগিব। ইমান দিন এইসকল ছাত্ৰ ছাত্ৰীয়ে মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰিছিলে, এতিয়া এই একাডেমীত তেওঁলোকে মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ লগতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু এই সুবিধা কোনে কৰি দিছে মই নিজে নকওঁ, ছাত্ৰ ছাত্ৰীৰ পৰা মই বাচ্য ল'ম, আপোনালোকে চাই থাকক। বৰ্তমান আমাৰ সমাজত ধৰ্মীয় শিক্ষাৰ লগতে যে স্কুলীয়া শিক্ষাৰো প্ৰয়োজন আহি পৰিছে, এই কথা উপলব্ধি কৰি এই অনুষ্ঠান গঢ় দিয়া হৈছে। পেৰেডৰ প্ৰস্তুতি চলাই আছিলে। তোমাৰ নামটো কি আছিলে? তুমি ইমান দিন কি মাদ্ৰাছা পঢ়িছিলা? এতিয়া মাদ্ৰাছা পঢ়াৰ লগতে কি স্কুলত পঢ়িবা? আৰু এই সুবিধা কোনে কৰি দিছে? অৱশ্যে ডক্টৰ ফৰিদুল হুছেইন চাহাবে এই সুবিধা ধন্যবাদ জ্ঞাপন কৰিছো ডক্টৰ ফৰিদুল চাহাবক। তেখেতে আমাৰ মাদ্ৰাছাৰ লগত স্কুলো পঢ়িবলৈ এটা সুবিধা কৰি দিছে। সেইটো কাৰণে আমাৰ লোক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম, দোৱা কৰিম। হয়, নিশ্চয় ক'ব লাগিব যে মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল ধৰ্মীয় শিক্ষাতে গুৰুত্ব নিদিয়ে, এতিয়া যে বৰ্তমান স্কুলীয়া শিক্ষাতো গুৰুত্ব দি আছে, এইটো আপোনালোকৰ আগত জল পটপটকে প্ৰমাণ হৈছে। তেওঁলোকে ভাবিছে কেৱল ধৰ্মীয় শিক্ষাই নহয়, ধৰ্মীয় শিক্ষাৰ লগতে স্কুলীয়া শিক্ষাও লাভ কৰাৰ প্ৰয়োজন আছে। এই অনুষ্ঠানে ছাত্ৰসকলৰ কাৰণে থকাৰ কাৰণেও এক সুন্দৰ ব্যৱস্থা কৰি দিয়া দেখা গৈছে। লগতে অধ্যয়নৰ বাবে এখন আহল বহল হলৰো ব্যৱস্থা আছে। মোৰ লগত এজন দাদা আছে, দাদাৰ লগত মই কিছু কথা পাতিম। একে হুচেইনি মেমৰিয়েল একাডেমীয়ে এক সুন্দৰ পদক্ষেপ লৈছে, আৰু বিশেষকৈ লাখৰিঘাটবাসীৰ বাবে এটি সুখবৰ বুলি ক'ব লাগিব। মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ লগতে স্কুলীয় শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছে, কি ক'ব? হয়, আমি বহুত দিনৰ পৰা চাই আছো। আমি আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ ধৰ্মীয় এটা শিক্ষাৰ ওপৰত নিৰ্ভৰ নকৰি আমি এইটো আগতে মাদ্ৰাছা আছিল যদি এইটো কনভাৰ্ট কৰি আমি একাডেমীলৈ পৰিৱৰ্তন কৰিছো। আৰু ইয়াৰ আমাৰ ধৰ্মীয় শিক্ষাৰ লগতে আমাৰ এই বাকী যি আমাৰ গভৰ্ণমেণ্টে দিয়া পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি যাতে ভৱিষ্যত ইয়াৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হৈ ওলাব পাৰে, তেনেকুৱা পদক্ষেপ আমাৰ হাতত লৈছো। আৰু এই গোটেইখিনি পদক্ষেপত আমাৰ অৱদান আমাৰ ডক্টৰ ফৰিদুল হুছেইনৰ লগতে এই অঞ্চলৰ ৰাইজক সহযোগ কৰিছে। আজি দাঁতিয়ালগুৰি আঞ্চলিক ঈদগাহ ফিল্ডত দাঁতিয়ালগুৰি একে হুচেইনি মেমৰিয়েল একাডেমী আজি শুভ উদ্বোধনী কৰা হ'ব। আৰু সেই শুভ উদ্বোধনীত মৰিগাঁও জিলাৰ মাননীয় উপায়ুক্ত মহোদয় দেৱাহী উপস্থিত হ'ব খন্তেক পিছতে। লগতে নগৰ দেউকিয়া হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ ফৰিদুল হুছেইন চাহাব আহি উপস্থিত হ'বহি। বিশেষকৈ এই ডক্টৰ ফৰিদুল ইছলামৰ অৱদান আমাৰ এই দাঁতিয়ালগুৰি অঞ্চলতেই নহয়, ক'ব গোটেই অসমত তেখেতৰ অৱদান আছে। বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে দান বৰঙণি আগবঢ়ায়। সেই হিচাপে আজি আমাৰ এই দাঁতিয়ালগুৰি অঞ্চলতো একে হুচেইনি মেমৰিয়েল একাডেমী নামেৰে এটি শিক্ষানুষ্ঠান গঢ় দি তুলিছে। আৰু সেই অনুষ্ঠানৰ ৰাইজৰ লগতে এখেতে বিশেষকৈ যথেষ্ট পৰিমাণৰ দান বৰঙণিৰ ফলত আজি এইখন অনুষ্ঠান আজি ইয়াত গঢ় লৈ উঠিছে। এইটো আগতে আছিলে ধৰ্মীয় শিক্ষাৰ লগতে আজি স্কুলীয়া শিক্ষাও প্ৰদান কৰা হ'ব। গতিকে এইখন এখন বেলেগ উন্নত ধৰণৰ শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ এখেতে এটা প্ৰচেষ্টা আগবাঢ়িছে, হাতত লৈছে। গতিকে এখেতৰ যি কৰ্মজীৱন, এখেতৰ যি ছাত্ৰ ছাত্ৰীসকলক সুখ্যাতিৰে শিক্ষাদান দিয়াৰ কাৰণে যি পৰিকল্পনা, এই মাদ্ৰাছাটো যে স্কুলীয়া শিক্ষা কৰি যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, তাৰেই এম লৈ এখেতে এইখন অনুষ্ঠান গঢ় দি তুলিছে। মহান আল্লাহ পাকৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিম যাতে এখেতৰ যি মনোভাৱ, যি মনৰ ইচ্ছা, সেইখিনি যাতে পূৰণ কৰে মহান আল্লাহ তাআলাই। তাৰ কাৰণে
দোৱা কৰিছোঁ, লগতে এখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।